चरित्र जब पवित्र হয় মই है কংগ্ৰেছ দল तो হয় क्यों মই है ये दशा तेरी। কংগ্ৰেছৰ মানুহ মই चरित्र কংগ্ৰেছৰ जब ভোট। पवित्र है শংকৰজ্যোতি কুটুম तो क्यों জিন্দাবাদ है ये दशा तेरी। ये पापियों को हक नहीं कि ले परीक्षा तेरी, कि ले परीक्षा तेरी। লগে ভাগে তোৰ বচাবৰ সময় হ'ল বহুদৰ ভাই ভাই ভন আই হাতে হাত ধৰিনো আগবাঢ়িব আহয়া মিলি জুলিয়া নতুনৰ কথাবোৰ শুনিবৰ হ'ল অসমীয়াইৰ মুখনি চাই একতাৰ হেনা ধৰি বান্ধিবৰ হ'ল হে প্ৰগতি আনিব গান গাব দুখীয়া নিচলাৰ দুখবোৰ আঁতৰাই হাঁহি দিলি গাব কোনে মাজল দিবিঙা গজীয় অতিথিসকল সুজন আদন দিবিঙা আৰু চৌধুৰী আপুনি কিন্তু নৱেম্বৰ এপ্ৰিলত মালিক এটা গণতন্ত্ৰ এটা ডাঙৰ উৎসৱ 5 বছৰৰ মূৰে মূৰে আহে গতিকে বহাগ বিহু আহে 5 বছৰত মূলতে গণতন্ত্ৰ এটা উৎসৱ মানিবলগীয়া হয় হিচাপ নিকাচ হয় ৰাইজৰ মত হয় 9 এপ্ৰিল তাৰিখে মূলতে এটা বহুত ডাঙৰ এটা সিদ্ধান্তৰ এটা ল'বলগীয়া এটা মূলতে তাৰিখ নিৰ্ধাৰণ কৰিছে মূলক ৰাইজে এদিন দিছে চিন্তা কৰাৰ ভিতৰত মূলতে সেই গণতন্ত্ৰ উৎসৱৰ মূলতে আগভাগ ল'ব লাগে মোৰ আজি আমন্ত্ৰণ আৰু নিমন্ত্ৰণ জনাবলৈ আহিছোঁ এই গণতন্ত্ৰ উৎসৱত যাতে চবেই আগভাগ লয় আৰু গহপুৰ সমষ্টি আর গহপুর সমষ্টি বা ৭০ নং গহপুর সমষ্টি গহপুর বিধানসভা সমষ্টিটোৰ কাৰণে মন্ত্ৰী শংকৰজ্যোতি কুটুমক ভাৰতীয় জাতীয় কংগ্ৰেছে মনোনীত কৰিছে ইয়াৰ অৰ্থটো হ'ল যে আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই এটা আহ্বান কৰিছে যে আমি সকলো জাতি জনগোষ্ঠীৰ মানুহ সকলো ধৰ্মৰ মানুহ একেলগে হাতে হাত ধৰি আমি বৰ অসম কৰিব লাগে 10 বছৰ আগৰ বৰ অসম আৰু 10 বছৰৰ পাছত বৰ অসমৰ মাজত বহুত ডিফাৰেঞ্চ থাকে আমাৰ ধৰ্মৰ মেৰুকৰণত বিভিন্ন মানুহক ধৰ্মৰ নামত ভাগ বতৰা হৈছে জাতৰ নামত ভাগ বতৰা হৈ গৈ আছে গতিকে এনেকুৱা পৰ্যন্ত পাই গৈছিল যে আমাৰ খ্ৰীষ্টান মানে আমাৰ ট্ৰাইবেল মানুহ কোনোবাই যদি খ্ৰীষ্টানতো গৈছে বা কোনোবা বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছে সেই ট্ৰাইবেল ষ্টেটাছটো কাটি দিবলৈ তেখেতসকলে বিল বনাবলৈ প্ৰস্তুত হৈ আছে গতিকে সেই তাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি এটা পৰিত্ৰাণ আমি বিচাৰিছোঁ সেইটো কাৰণে আমি গৌৰৱ গগৈ ডাঙৰীয়া আমি দিছপুৰত মুখ্যমন্ত্ৰী পাতিব লাগিব সেইকাৰণে পাতিব লাগিব যে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ খিলঞ্জীয়া মানুহ আমাৰ ভূমিপুত্ৰ হয় আমি ভূমিপুত্ৰৰ ওপৰতে বিশ্বাস আছোঁ 6 বছৰতো আমি বিশ্বাসত আছোঁ আমাৰ অসমত মৰামতৰ কোচ কলিতা পেছাৰী চবকে নিজৰ হাতত কথা ঘূণা কৰিব বৰ অসম কৰিবলৈ সক্ষম হৈছে সেই অসমৰ প্ৰৱজন অসমৰ সংসদৰ গৌৰৱ গগৈ ডাঙৰীয়া এই গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত আমাৰ অসমবাসী খিলঞ্জীয়া মানুহৰ সম্পূৰ্ণ বিশ্বাস আছে তেখেতৰ ৰাজপাট ৰাজবেশ আৰু আমাক এনেধৰণৰ খিলঞ্জীয়া ৰাইজক মন্ত্ৰীসকলক তেখেতৰ নিজৰ পৰিয়ালৰ নিচিনা চাবলৈ আমাৰ ভাবিছোঁ গতিকে আমি গৌৰৱ সমষ্টিৰ পৰা আহ্বান কৰিব লাগিব অসমৰ
দিব কিন্তু কংগ্রেস সরকার কত পয়সা পাবো জুবিন গার্গৰ মৃত্যুৰ যি তদন্ত আৰু যি ন্যায় 100 দিনৰ ভিতৰত ন্যায় দিম বুলি আমাৰ গৌৰৱ গগৈ ডাঙৰে লিখিত প্ৰতিশ্ৰুতি দিছে আপোনালোকৰ ভাল লাগিছে মাহেকত দৌৰা হ'ব এই 50,000 টকাতে মাহেকত আপুনি নিজৰ ব্যৱসায় বাণিজ্য কৰিব পাৰিব আৰু সেই পইচাটো আপোনাৰ ল'ৰা ছোৱালীৰ বিজনেছ ব্যৱসায় বাণিজ্য দলে সহায় কৰিব পাৰিব কোনোবাই মুৰ্গী পালন কোনোবাই ছাগলী পালন কোনোবাই গৰু দমৰা পালন আৰু কোনোবাই হাৰ্ডৱেৰ দোকান কোনোবাই বেলেগ ধৰণৰ দোকান বা ব্যৱসায় বাণিজ্য কৰিব পৰাকৈ এই 50,000 টকাটো প্ৰত্যেক মহিলাৰ একাউণ্টত আমাৰ চৰকাৰে আপোনালোকৰ একাউণ্টত সোমাব আৰু জ্যেষ্ঠ যিসকল পেঞ্চনাৰ নাগৰিক জ্যেষ্ঠ নাগৰিকৰ মাহেকত 1,250 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে বৃদ্ধ পেঞ্চন বুলি কয় তাক আৰু 3 নম্বৰ হৈছে স্বাস্থ্যকেন্দ্ৰত প্ৰত্যেকটো পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পেলাই ক'ৰবাত এক্সিডেণ্ট হ'ব ক'ৰবাত হাৰ্ট এটেক হ'ব ক'ৰবাত প্ৰেছাৰ ষ্ট্ৰক হ'ব সেইকাৰণে কাৰোবাৰ পকেটত পইচা নাথাকিব পাৰে কিন্তু এনেকুৱা কাৰ্ড বনাই দিমৰ কাৰ্ড নিচিনা যে হস্পিটেলত গ'লে আপোনালোকে কাৰ্ডটো দেখালেই 25 লাখ টকালৈকে বিল এই চৰকাৰে গ্ৰহণ কৰিব গতিকে আৰু ভূমিৰ যে অধিকাৰ 10 লাখ আমাৰ ভূমিপুত্ৰ